আহি গৈছে 2025 চনৰ নৱেম্বৰ মাহৰ নতুন চৰকাৰী লেট্ৰিনৰ লিষ্ট। এই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়াহ'লে আপোনালোকে প্ৰথম কিস্তিত 9,000 টকা, দ্বিতীয় কিস্তিত 9,000 টকা, টোটেলি আপোনালোকে 18,000 টকা লাভ কৰিব। যদি আপোনালোকে চৰকাৰী লেট্ৰিন অনলাইন আবেদন কৰিছিলে বা অফলাইন গৈ গাঁও পঞ্চায়তত আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। এই লিষ্টত যাৰ যাৰ নাম থাকিব সেইসকলে ডাইৰেক্টলি 18,000 টকা পাবলৈ সক্ষম হ'ব আৰু এই লিষ্টত যাৰ যাৰ নাম নাই তেওঁলোকে পইচা নাপায়। এই লিষ্টটো আপোনালোকে কেনেকে চাব পাৰিব ঘৰতে বহি ক'তো নোযোৱাকৈ? আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ আপোনালোকে ঘৰতে বহি যিকোনো কাম আপোনালোকে ঘৰতে বহি চাব পাৰিব। ধৰক চৰকাৰী ঘৰৰ লিষ্ট কেনেকে চাব লাগে, চৰকাৰী লেট্ৰিনৰ লিষ্ট কেনেকে চাব লাগে, অনলাইন যিমান চাৰ্ভিচ আছে সকলোখিনি পাব। আৰু যদি মই ভিডিঅ' বনোৱা নাই তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই ভিডিঅ' বনাই দিম। আজি যিহেতু আমি চাম, যদি আপোনালোকে চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰিছিলে আৰু এই নৱেম্বৰ মাহত এটা নতুন লিষ্ট ওলাইছে, এই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়াহ'লে আপোনালোকে 18,000 টকা পাব। আৰু এই লিষ্টত আপোনাৰ নাম আছে নে নাই আপোনালোকে কেনেকে চাব পাৰিব? আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব SBM বুলি আপোনালোকে চাৰ্চ কৰি দিব। SBM বুলি চাৰ্চ কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰি তল পিনে আহিব। অহাৰ পাছত ইয়াত চাওক অপশ্যন এটা আপোনালোকে দেখিব পাই আছে, 2 নম্বৰত যিটো স্বচ্ছ ভাৰত মিছন, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। টোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰিব, অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি তল পিনে আহিব। অহাৰ পাছত আপোনালোকে ইফালে এটা অপশ্যন দেখিব পাই আছে ড্যাশবোৰ্ড বুলি। ড্যাশবোৰ্ড অপশ্যনত আপোনালোকে এইটোত ক্লিক কৰি দিব লাগিব। ইয়াত ক্লিক কৰি দিব। ইয়াত মই ক্লিক কৰি দিছোঁ, আপোনালোকে ক্লিক কৰি দিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পাছত আপোনাৰ বাওঁফালে এটা অপশ্যন দেখিব পাই আছে হিন্দী বুলি লিখা আছে। হিন্দী বুলি এটা অপশ্যন দিয়া আছে, আপোনালোকে হিন্দী অপশ্যনত তল পিনে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকৰ ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট, এইটোত আপোনালোকে ক্লিক কৰি দিব। ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্টত ক্লিক কৰি দিব। তাৰ পাছত আপোনালোকৰ ওচৰত আহিব চাৰ্চ ভিলেজ ফৰ ভিউইং প্ৰগ্ৰেছ ৰিপৰ্ট। আপোনালোকে কি কৰিব, অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকৰ প্ৰথমত আহিব আপোনালোকৰ ষ্টেট নেম। আপোনালোকৰ ষ্টেট নেম কি হ'ব? এতিয়া চাওক আপোনালোকে ইয়াত আপোনালোকে চিলেক্ট অপশ্যনত ক্লিক কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে আছাম চিলেক্ট কৰি ল'ব, কাৰণ আমি অসমত বসবাস কৰোঁ কাৰণে আমাৰ আছাম চিলেক্ট কৰিব লাগিব। তাৰ পাছত আছে ডিষ্ট্ৰিক্ট, ইয়াত আপোনালোকে চিলেক্ট অপশ্যনত ক্লিক কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰি আপোনালোকৰ নিজৰ নিজৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই নিজৰ নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে আৰু স্ক্ৰল ডাউন কৰিব। আপোনালোকৰ ব্লক নেম, চিলেক্ট ব্লক নেম, ইয়াৰ পৰা আপোনালোকে কি কৰিব, আপোনালোকৰ নিজৰ নিজৰ ব্লকৰ নামটো ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াত আপোনালোকৰ কোনটো ব্লক হয় এইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত স্ক্ৰল ডাউন কৰি আকৌ তল পিনে আহিব। অহাৰ পাছত ইয়াৰ পৰা আপোনালোকৰ নিজৰ নিজৰ গাঁও পঞ্চায়তৰ নামটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা আপোনালোকৰ কোনটো গাঁও পঞ্চায়ত হয় সেইটো গাঁও পঞ্চায়ত আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে কি কৰিব, অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত আপোনালোকৰ আহিছে এণ্টাৰ ইউৰ ভিলেজ নেম। ইয়াত আপোনালোকে কি কৰিব, ইয়াত আপোনালোকৰ আপোনাৰ নিজৰ যিটো গাঁও হয় সেই গাঁৱৰ নামটো আপোনালোকে ইয়াৰ পৰা বহুৱাই দিব। ইয়াত বহুৱাই দিব। বহুৱাই দিয়াৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তল পিনে আহিব। তাৰ পাছত এটা অপশ্যন আহিছে ব্লু কালাৰৰ যিটো অপশ্যন এটা আহিছে ছাবমিট, এই ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰিব। ছাবমিট অপশ্যনত ফাইনেলি আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ লিষ্টখন ওলাই আহি আছে। চাওক ইয়াত চাওক লিষ্টখন ওলাই আহি আছে। IHSL পাছ 1, ইয়াত IHSL পাছ 1 475 475 আৰু IHSL পাছ 2 139 139টা। এতিয়া আপোনালোকৰ নামটো চাবলৈ হ'লে এই 2 নম্বৰত যিটো অপশ্যন দিয়া আছে আপোনালোকৰ IHSL পাছ 2 139 যিটো দিয়া আছে তাত IHSL পাছ 2ত আপোনালোকে ক্লিক কৰিব লাগিব। আৰু এই লিষ্টত যাৰ যাৰ নাম আছে সেইসকলেহে চৰকাৰী লেট্ৰিনখন লাভ কৰিব। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত চাওক ইয়াত নাম আহিব। ইয়াত আপোনালোকৰ নাম আহিছে চাওক হেবিটেশ্যন নেম, ইয়াত গাঁৱৰ নাম থাকিব। তাৰপাছত হেড অফ ফেমিলি, যাৰ নামত এইটো পাব চৰকাৰী লেট্ৰিনটো পাব তাৰ নাম থাকিব। ইয়াত ফাদাৰ এণ্ড হাজবেণ্ড নেম থাকিব। ইয়াত পুৰুষ হয় নে মহিলা হয় সেইটো থাকিব। ইয়াত কেটেগৰী APL হয় নে BPL সেইটো থাকিব। ইয়াত চাব কেটেগৰী যিটো হয় সেইটো থাকিব। আপোনালোকে নিশ্চয় আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো বহুত ভাল লাগিছে। আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ফেচবুকত, ইউটিউবত, হোৱাটছএপত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব।
আৰু আপোনালোকে কি কৰিব এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ অনলাইন যিমান সাৰ্ভিস আছে আপোনালোকৰ এই চেনেলত মই দি থাকিম